এই মাথাটো বিকৃত হোৱা এই কৰিশ্মা নাথ তাই আজি দেখিছোঁ তাই ইমানেই ধৃষ্টতা হৈছে তাই মাথাত ইমানেই মানে পাগলামি উকাইছে তাই আমাৰ অসমীয়া আৱেগৰ লগত খেলা কৰি আমাৰ যি অসমীয়া আৱেগ অসমীয়া স্বাভিমানৰ প্ৰতি অসমীয়া ভাষা সংস্কৃতিৰ মূল হোতা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আমাৰ ৰাভা সংগীতকো তাই মানে নিজৰ সস্তীয়া জনপ্ৰিয়তা আৰু তাই ব্যৱসায়িক বাণিজ্যকৰণৰ কাৰণে তাই বিকৃত কৰি তাই মানে নাগাৰ নামত উপস্থাপন কৰি গোটেই ৰাভা সংগীতটো যি বিকৃত কৰিছে আমি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে তাক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি কৈছোঁ কৰিশ্মা নাথক আৰু আমি স্পষ্টকৈ কৈছোঁ তাই পে কৰি মাথাটোতো তাই বিকৃত হ'লেই এতিয়াতো তাই মানে জাতীয় স্বাভিমানৰ লগত নিজৰ বেপাৰ বাণিজ্যৰ কাৰণে নিজৰ টকা পইচা অলপ কমি গৈছে চাগে গাড়ী গুড়া টকা পইচা বেংক বেলেঞ্চ বিল্ডিং বনাব লাগে সেইটো বা তাই ইমানেই তললে গ'ল এতিয়া আমাৰ জাতীয় স্বাভিমানক তাই মানে হাতত খেলা কৰিবলৈ আৰম্ভ কৰিলে আৰু আমি স্পষ্ট কথাৰে কৈছোঁ উজনি অসমৰ কোনো আয়োজক সমিতিয়ে যাতে কৰিশ্মা নাথৰ নিচিনা এজনী পে মানসিক বিকৃত হোৱা পাগলিক নামাতে আৰু আমি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে তথা উজনি অসমত যিমান আমাৰ কমিটি আছে সকলো কমিটিয়ে আমি উজনি অসমত কৰিশ্মা নাথক বৰ্জন কৰিছোঁ আৰু কৰিশ্মা নাথ যদি উজনি অসমলৈ আহি কিবা এনেকুৱা পাগলামি কৰিবলৈ হয় এনেকুৱা তাই নাগাৰ নামক পে কৰি পাগলামি কৰি যদি উপস্থাপন কৰিবলৈ হয় আমি অসমীয়া যুৱ মঞ্চ এনেকুৱা মানে বৃহত্তৰ জংগী কাৰ্যসূচী গ্ৰহণ কৰিম ইয়াৰ ফলত যদি কিবা উত্তপ্ত পৰিস্থিতি হয় ইয়াৰ কাৰণে মেণ্টেল পাগলী